ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত আবকাৰী বিভাগ আৰু 64 নং SSB অভিযান চলাই খুৰাসহ 2জন লোকক আটক কৰিবলৈ সক্ষম হৈছে। তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী খুৰাৰ বিৰুদ্ধে প্ৰতিদিনে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অব্যাহত ৰাখিছে ভূটানী খুৰাৰ সৰবৰাহৰ আৰু ৰমৰমে ব্যৱসায়। ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত তামুলপুৰৰ আবকাৰী ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু 64 নং SSB এক গোপন সূত্ৰৰ পমকেদি 20 কাৰ্টুন ভূটানী খুৰা ভৰ্তি AS01 R 4326 নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা কুমাৰী কাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু SSB লোকে খুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত খুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইফালে আবকাৰী আৰু SSB লোকে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকধীন লোক দুজন ক্ৰমে সুজন আৰ্য আৰু ৰূপনাল আৰ্য। ৰোড আপোনাৰ মই শ্ৰী বাবুল বৈশ্য আবকাৰী পৰিদৰ্শক, আকৌ 64 বাহিনীৰ পৰিদৰ্শক যি NK কিশোৰ সিং, তেখেতৰ নেতৃত্বত আমি এই গাড়ীখন ধৰিবলৈ সক্ষম হওঁ আৰু 2জন মানুহ আটক কৰোঁ। আমি তেওঁলোকে NK দৰঙৰ ৰোডৰ পৰা কুমৰিকাটা অভিমুখে আহি আছিলে। প্ৰায় 20 কাৰ্টুন ভূটানী খুৰা জব্দ কৰিবলৈ সক্ষম হওঁ। প্ৰায় 20,000-25,000 টকাৰ খুৰা জব্দ কৰিব সময় হয়। ভূটানত বান্ধিছিলে। আটক কৰা লোক দুজনৰ নাম হ'ল সুজন আৰ্য আৰু ৰূপনাল আৰ্য। হয়, তেওঁলোকক বৰ্তমান আইনগত আমি ব্যৱস্থা ল'ম। এতিয়া জেল হাতলৈ পঠিয়াই দিম। অসম আদিত্য, তামুলপুৰ।